মতা পাগল ৰাইজৰ হয় ঘৰুৱা অশান্তি চম্পক বৈশ্যৰ হলাকো ঘৰচীয়া অশান্তি ঘৰচীয়া অশান্তিৰ আলম লৈ চম্পক বৈশ্যই নিশা কটাবলৈ আহিল পৰপত্নীৰ সৈতে পাছে হঠাৎ এণ্ট্ৰি মাৰি বৈশ্যৰ পত্নীয়ে লগালে সকলো খেলিমেলি কোন দিশে গৈছে আজিৰ সমাজ ব্যভিচাৰৰ চূড়ান্ত শিখৰত অসমীয়াৰ আজিৰ সমাজ জীৱন যেনিয়ে চাই তেনিয়ে কেৱল চুৰ ডকাইত হত্যা ধৰ্ষণৰ লগতে পৰকীয়া প্ৰেমৰ উৎপাত আৰু তেনেদৰে এবাৰ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি পত্নী আৰু 2 সন্তান থকাৰ পাছতো নলবাৰীৰ চম্পক বৈশ্যই নিশা কটাবলৈ আহিল পৰ স্ত্ৰীৰ সৈতে পাছে স্বামীৰ পিছ লৈ প্ৰেমিকাৰ কোঠাত স্বামীক হাতেলোতে ধৰিলে পত্নী আৰু তাৰ পাছত লংকা কাণ্ড মোৰ নাম চম্পক বৈশ্য ঘটনাটো কি হৈছে মোৰ হৰাই গৈছে অশান্তিতে মানে কি হৈছে মই নিজে গম নাপাওঁ কি হৈছে মানে কিয় আজি আপোনাৰ ৱাইফে আহি কিনে আপোনাৰ মানে হাতেলোতে ঘৰচীয়া অশান্তিতে অলপ মানে এনেকুৱা হৈছে আৰু পৰকীয়া প্ৰেম আছে নেকি মানে আপুনি বিবাহিত হয়নে নহয় হয় ল'ৰা ছোৱালী ল'ৰা দুটা ল'ৰা এটা ছোৱালী ঘৰ ক'ত মাৰি গৈছে হা মাৰি গৈছে গৈছে তো ইয়াতে কি কৰি আছিল আপুনি কাম কৰে নেকি ইয়াতে এটা কাম নকৰে তেনেহ'লে ইয়াতে ৰুমটো যে লৈছিল কিহৰ কাৰণে লৈছিল আগতে কাম কৰিছিলোঁ ইয়াতে আমিনগাঁৱত আগতে কৰিছিল কি কাম কৰিছিল HDFC বেংকত কাম কৰিছিল HDFC বেংকত কি কাম কৰিছিল অফিচ ৱৰ্ক কৰিছিল অফিচৰ কাম তো এতিয়া আপুনি এইটো পৰকীয়া প্ৰেমত কেতিয়াৰ পৰা লিপ্ত হৈছে গমেই পোৱা নাই মই নিজে মানে হে এনে কামে খোৱা নাই আপোনাৰ এজনী ৱাইফ আছে বাচ্চা আছে তো কিয় এনেকুৱা কাম কৰিলে অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা লম্পট স্বামীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল পত্নী আৰু অৱশেষত স্বামীৰ কুকাণ্ড এনেদৰে ধৰা পেলালে পত্নীয়ে গোটেই কাম কৰিছিল আগতে বেংকত কাম কৰাতে তাৰ লগত ৰিলেশ্যন হ'ল হৈ পেলাই তাৰ লগতে থাকে সি থাকিলে সি সদায় কয় মই আজি বেংকত আছোঁ কালি বেংকত আছোঁ ছাৰে মোক যাব নিদিলে ছাৰৰ ৰুমত আছোঁ মই সেনেকৈ কয় মই সদায় ফোন মাৰোঁ সি ফোন নুঠলে 20-25 বাৰ ফোন হয় কেতিয়াবা 100 বাৰো ফোন হয় সি ফোন নুঠলে মানে তাৰ লগত থাকে মোবাইলটো চাইলেণ্ট কৰি থৈ দিয়ে নাযায় মোৰ হাজবেণ্ডে তাৰপিছত 10-15 দিন নাযায় চম্পক বৈশ্য তাই মাতি আনে আৰু তাইকো মই এনে বুজাইছোঁ যি তই এইগিলাখান নকৰিবি তাৰ চলি আছে পৰিয়াল আছে তই এইগিলাখান কিয় তই হেৰি কৰিছে নাই তাই বাৰে বাৰে মাতি আনে পৰকীয়া প্ৰেম খুব মাৰে চব মই মাইছি মোৰ দেহাটো চব হয় ফোন কৰিছে সি এনেকৈ মাৰে চলি দুটাকো মাৰে সি ৰুমতে পাইছোঁ গৌৰীপুৰত নয়নপাৰাত দু আছে ভাড়াঘৰত দু আছে দুৱাখান বিচনাতে শুই আছে তাতে যাই মই থৈছোঁ আৰু এনাই তাৰ নাম চম্পক বৈশ্য সি এটা পৰিচয় দিছে মিণ্টু বৈশ্য বোলে আৰু ডকুমেণ্ট জমা দিছে মিণ্টু বৈশ্য বোলে আমিনগাঁৱৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট অসম লাইভ 24